মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ বিহাইভ নামৰ পাঠ্যপুথিখনৰ প্ৰথমটো পাঠ পঢ়িম। পাঠটোৰ নাম হ'ল দ্য ফান দে হেড। এই পাঠটো লিখিছে আইজেক এচিমভ নামৰ এজন আমেৰিকান লেখকে। তেখেত বিজ্ঞান ভিত্তিক কল্পকাহিনী লিখাৰ বাবে বিখ্যাত। তেওঁ প্ৰায় 500ৰো অধিক গ্ৰন্থ লিখি থৈ গৈছে। আমি পাঠটোৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে দুটামান প্ৰেগাপ দিছে, সেইকেইটা আমি পঢ়ি চাওঁ, কিনো আমাক আগতীয়াকৈ জানিবলৈ দিছে। যিটো পাঠ আছে তাৰ শিৰোনাম হৈছে দ্য ফান দে হেড। দ্য ফান মানে আনন্দ, দে হেড, দে মানে কাৰোবাৰ কথা কোৱা হৈছে, হেড মানে যি আনন্দ তেওঁলোকে পাইছিল তাৰ কথা কোৱা হৈছে। বিফৰ ইউ ৰিড, আমি পঢ়ো, দ্য ষ্টৰী উই শ্বেল ৰিড ইজ ছেট ইন দ্য ফিউচাৰ। আমি যিটো কাহিনী ইয়াতে পঢ়িম সেইটো ভৱিষ্যতৰ এটা কাহিনী বুলি কৈছে। When books and school as we now know them will perhaps not exist. যিবোৰ আমি এতিয়া কিতাপ পঢ়িছো বা যিবোৰ স্কুলত গৈ আমি পঢ়া শুনা কৰিছো, সেই বিদ্যালয় বা কিতাপ হয়তো ভৱিষ্যতৰ সময়ত নাথাকিব। এই কিতাপ বাৰু বিদ্যালয়ৰ অস্তিত্বই নাথাকিব। How will children study then? তেতিয়াহলে আজিৰ দিনৰ যেনেকে ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে, ভৱিষ্যতৰ দিনৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব কেনেকৈ? The diagram below may give you some idea. কৈছে ইয়াতে এটা ডায়াগ্ৰাম দিছে, এই ডায়াগ্ৰামটোৱে আমাক কিছু আভাস দিব কৈছে। ইয়াতে চাৰিকোণত চাৰিটা আমাক ছবি দিছে। প্ৰতিটো আমি যদি ভালকে চাওঁ তেতিয়া আমি বুজিম যে ভৱিষ্যতে হয়তো যিবোৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে কি নিজৰ যিটো ক্লাছৰুম হ'ব সেই মানে ক্লাছৰুমটো ঘৰতে থাকিব, মানে তেওঁলোকে কম্পিউটাৰৰ হয়তো পঢ়া শুনা কৰিব। কাৰণ ইয়াতে অকণমানি ছোৱালী এজনী দিছে, তাই কম্পিউটাৰৰ আগত বহি আছে আৰু তাতে হয়তো পঢ়া শুনা কৰিছে, কাণত হেডফোন লগাইছে। আৰু এইফালেও এটা সৰু ল'ৰাটোও পঢ়ি আছে। আৰু এইটো দিছে যে যিটো ৰবট, ভৱিষ্যতে হয়তো এনেধৰণৰ শিক্ষক আমাৰ থাকিব পাৰে, ৰবটিক টিচাৰ। আৰু আমি যিবোৰ এতিয়া পাঠ্যপুথি পঢ়িছো সেইবোৰ কাগজত ছপা কৰা হয়, কিন্তু ভৱিষ্যতৰ যিবোৰ কিতাপ হ'ব তেতিয়া কিতাপবোৰ আমি কম্পিউটাৰতে পাওঁ। আজিৰ দিনৰ যেনেকে কিতাপ আমি পঢ়িছো তেনেকুৱা কিতাপ হয়তো ভৱিষ্যতে নাথাকিব কৈছে। In pairs, discuss 3 things that you like best about your school and 3 things about your school that you would like to say. Write them down. কৈছে দুজনকৈ তোমালোকক আলোচনা কৰিবলৈ কৈছে যে তোমালোকৰ বিদ্যালয়ৰ বিষয়ে তোমালোকে কি ভাল পোৱা, 3টা কথা, আৰু 3টা এনেকুৱা কথাও তোমালোকক ডিছকাছ কৰি লিখিবলৈ কৈছে যিকেইটা তোমালোকে বিদ্যালয়খনত সাল সলনি হোৱাটো বিচাৰা। Have you ever read words on television screen? কৈছে তোমালোকে টেলিভিছনৰ স্ক্ৰীনত মানে কম্পিউটাৰত আজিলৈকে শব্দ পঢ়ি পাইছানে? কৈছে কিবা লেখা পঢ়ি পাইছানে? Can you imagine a time when all books will be on computers and there will be no books printed on papers? ইতিমধ্যে আমি এই ছবিটোত চাই পেলাই আলোচনাই কৰিছিলো যে কৈছে যে তোমালোকে কম্পিউটাৰত আজিলৈকে কিবা পঢ়ি পাইছানে? এটা সময়ৰ কল্পনা কৰিব পাৰিবানে? কৈছে Can you imagine a time when all books will be on computer? যিটো সময়ত সকলোবোৰ কিতাপ তোমালোকৰ ক'ত থাকিব? কৈছে কম্পিউটাৰৰ স্ক্ৰীনত থাকিব কৈছে। And there will be no books printed on paper. আৰু কোনো ধৰণৰ কিতাপ কাগজত ছপা কৰা বা কাগজত লিখা নাথাকিব। Would you like such books better? কৈছে তোমালোকে তেনেকুৱা দিনৰ ভৱিষ্যতৰ দিনৰ সেই কম্পিউটাৰত থকা কিতাপবোৰ বেছি ভাল পাবা নেকি? এতিয়া আমি মূল চেপ্টাৰটোলৈ যাম। ফাৰ্ষ্ট পেৰেগ্ৰাফটোত দিছে Margie even wrote about it that night in her diary. কৈছে মাৰ্জিয়ে সেইদিনাখন তাইৰ যিখন ডায়েৰী মানে কি দিনলিপিত লিখিছে। কৈছে কি লিখিছে? On the page headed 17 May 2157 she wrote, Today Tommy found a real book. কৈছে তাই ডায়েৰীখনৰ ওপৰত ডেটটো আমি দিনলিপি যেতিয়া লিখো, কোনদিনাখনৰ কথা লিখিছো আমি সেইটো ওপৰত জানিবৰ কাৰণে পৰৱৰ্তী সময়ত আমি ডেটটো লিখি থওঁ সেইদিনাখন। সো এই কাহিনীটো কেতিয়াৰ? কৈছে 17 মে 2157 চনৰ কাহিনী। আজিৰ পৰা প্ৰায় 130-40 বছৰ মানৰ পাছৰ কাহিনী।
আৰু তাই লিখিছে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, আজি হেনো টমিয়ে এখন প্ৰকৃত কিতাপ বিচাৰি পালে। ফাউণ্ড মানে বিচাৰি পোৱা, তাই কি বিচাৰি পালে? এখন প্ৰকৃত কিতাপ। প্ৰকৃত কিতাপ মানে আজিৰ দিনত আমি যিবোৰ কিতাপ পঢ়ি আছো সেই কিতাপৰ কথা কৈছে তাই। কাৰণ যিহেতু কাহিনীটো 2157 চনৰ, তেতিয়া কিতাপ হয়তো নাথাকিব আজিৰ দিনৰ কিতাপ। আৰু তেতিয়া যদি ল'ৰা ছোৱালীয়ে আজি আমি পঢ়ি থকা কিতাপ এখন যদি বিচাৰি পায়, তেতিয়া সেইখনক দেখি তেওঁলোক হয়তো আচৰিত হ'ব পাৰে। সেইকাৰণে তাই দিনলিপি মানে ডায়েৰীখনত লিখিছে যে আজি টমিয়ে এখন প্ৰকৃত কিতাপ বিচাৰি পালে। ইট ৱাজ এ ভেৰি অল্ড বুক। কিতাপখন এখন যথেষ্ট পুৰণি কিতাপ আছিলে কৈছে। Marge's grandfather once said that when he was a little boy, his grandfather told him that there was a time when all stories were printed on paper. So, Marge's ককাকে এবাৰ কৈছিলে, যেতিয়া তেখেত সৰু আছিলে কৈছে, মানে কোন সৰু আছিলে? মাৰ্গীৰ ককা। তেতিয়া তেখেতৰ গ্ৰেণ্ডফাদাৰে, তেখেতৰ আকৌ ককাইকে কি কৈছিলে যে এটা সময় আছিলে যেতিয়া সকলো ধৰণৰ কাহিনী কি কৰা হৈছিলে কৈছে ৱেৰ প্ৰিণ্টেড অন পেপাৰ, কাগজত ছপা কৰা হৈছিলে। মানে আজিৰ আমি পঢ়ি থকা কিতাপবোৰৰ কথা কৈছে। মানে কোনে কৈছিলে কথাষাৰ? মাৰ্জিৰ গ্ৰেণ্ডফাদাৰে কৈছিলে। ইয়াৰ পাছত কৈছে, they turned the pages which were yellow and crinkly, and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. কৈছে, they turned the pages. তেওঁলোকে কি কৰিছিলে? যেতিয়া কিতাপ পঢ়িছিলে তেতিয়া এটাৰ পাছত এটা পেজ লুটিয়াবলগীয়া হৈছিলে, which were yellow and crinkly, যিবোৰ কি আছিলে কৈছে হালধীয়া ৰঙৰ আছিলে, আৰু crinkly মানে কি? হুতুৰ মুচুৰ খাই থকা। And it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen. কৈছে, it was awfully funny to read words. সেই শব্দবোৰ, যিবোৰ শব্দ কি হৈছিলে কৈছে, আজিৰ দিনত হয়তো মাৰ্জি আৰু টমিয়ে পঢ়া যিবোৰ কিতাপ আছে বা তেওঁলোকে টেলিভিছন স্ক্ৰীণত পঢ়ে, তেওঁলোকৰ শব্দবোৰ কি হৈ থাকে? এফালৰ পৰা এফাল গতি কৰি থাকে, মানে এজেগাতে হয়তো ৰৈ নাথাকে। সেইকাৰণে যিখন কিতাপ তেওঁলোকে পাইছে সেই কিতাপখনত পেজবোৰ লুটিয়াই পেলাই চাইছে, আৰু তেতিয়া গম পাইছে যে আগৰ দিনৰ মানুহে কেনেকে পঢ়িছিলে। আগৰ দিনৰ মানুহে পঢ়া কিতাপবোৰৰ যিবোৰ পেজ আছিলে সেইবোৰ লুটিয়াই চালেও শব্দবোৰ একেধৰণৰ আছিলে। আজিৰ দিনৰ স্ক্ৰীণত যেনেকে শব্দবোৰ গতি কৰি থাকে তেনেকে গতি কৰি থকা নাছিলে। And then when they turned back to the page before, it had the same words on it that it had when they read it the first time. কৈছে, এতিয়া এবাৰ পঢ়ি যোৱাৰ পাছত আকৌ যেতিয়া লুটিওৱা হয় তেতিয়া কি হয়? আমি প্ৰথমত পঢ়ি অহা পেজৰ আখৰবোৰ একেই থাকে, একে জেগাতে থাকে। এইটো আমি বাৰে বাৰে পঢ়িলেও পঢ়িব পাৰিম। কিন্তু হয়তো ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীয়ে যিবোৰ কম্পিউটাৰত পঢ়িব, তাত এবাৰ যোৱাৰ পাছত হয়তো আকৌ তৎক্ষণাত তেনেকে পঢ়িবলৈ সুবিধা নহব পাৰে। সেইকাৰণে কৈছে যে it had the same words on it that it had when they read it the first time. প্ৰথমবাৰ পঢ়াৰ পাছত আকৌ হেনো পেজবোৰ লুটিয়ালে একেখিনি শব্দই থাকে। সেইটো তেওঁলোকৰ কাৰণে অকণমান ভাবি আচৰিত হবলগীয়া কথা হৈছিলে মাৰ্জি আৰু টমিৰ কাৰণে। এতিয়া দ্বিতীয় প্ৰেক্ষাপটলৈ আমি আগবাঢ়ো। ইয়াতে কৈছে, G said Tommy, what a waste. When you are through with the book, you just throw it away, I guess. ইয়াতে যি শব্দটো আচৰিত হলে আচলতে ক'বলৈ ব্যৱহাৰ কৰা শব্দ, এইটো এটা ইনফৰ্মেল ৱৰ্ড হয়। ফৰ্মেল ইংলিছত নকয়। যেতিয়া মানুহে কথোপকথন কৰে তেতিয়া এই শব্দটো ব্যৱহাৰ কৰে। হোৱাট এ ৱেষ্ট, কি অদৰকাৰী। কোনে কৈছে? টমিয়ে কৈছে। কিহৰ বিষয়ে কৈছে? সেই কিতাপখনৰ বিষয়ে কৈছে, মানে কাগজত প্ৰিণ্ট দিয়া কিতাপখনৰ কথা কৈছে যে এইটো অদৰকাৰী বুলি কৈছে। কিয় কৈছে? when you are through with the book, you just throw it away. Yes. কৈছে যেতিয়া তোমাৰ কিতাপখন পঢ়া শেষ হয় তেতিয়া সেই কিতাপখন কি কৰিবলগীয়া হয়? থ্ৰ' ইট এৱে, মানে ক'ৰবাত হয়তো পেলাই দিবলগীয়া হয়, থৈ দিবলগীয়া হয়, তাৰ আৰু বিশেষ একো কাম নাথাকে। Our television screen must have had a million books on it and it's good for plenty more. I would not throw it away.
কৈছে যে আমাৰ টেলিভিছন স্ক্ৰীনত তেনেকুৱা বহুত কিতাপ থাকে আৰু যেতিয়া আমাৰ আৰু এনেকৈ মিলিয়ন মানে কি 10 লাখক 1 মিলিয়ন বুলি কয় এনেকুৱা মিলিয়নছ এণ্ড মিলিয়নছ কিতাপ আমাৰ কি আছে টেলিভিছন স্ক্ৰীনত আছে আৰু সেইখিনি আমাৰ এবাৰ পঢ়ি হোৱাৰ পাছতো আকৌ পেলাই দিব লাগে বুলি তেনেকুৱা কথা নাথাকে আৰু যে মিলিয়ন আছে নহয় আৰু এনেকৈ মিলিয়ন ৰাখিব পৰা জেগা থাকে খালী স্পেচ থাকে যেনেকৈ আমি এতিয়া মেমৰি কাৰ্ডত ভিডিঅ' ভৰাই থ'লে আকৌ ভৰাব পৰাকৈ জেগা থাকে তেনেকুৱা কৈছে Same with mine, said Margie. She was 11 and had not seen as many telebook as Tommy had. তাইৰ বয়স মানে মাৰ্জিৰ বয়স 11 বছৰ আছিলে আৰু তাই টমিয়ে আজিলৈকে যিমান টেলিবুক দেখিছে সিমান টেলিবুক দেখা নাই টেলিবুক মানে কি পৰ্দাত প্ৰদৰ্শিত হোৱা এখন কিতাপ চ' তেওঁলোকৰ কিতাপ থাকে সেই কিতাপবোৰক কি বুলি কোৱা হয় টেলিবুক বুলি কোৱা হয় হি ৱাজ 13 টমিৰ বয়স কিমান হৈছিলে 13 বছৰ সি ছেইড হুৱেৰ ডিড ইউ ফাইণ্ড ইট তাই আকৌ টমিক সুধিছে হুৱেৰ ডিড ইউ ফাইণ্ড ইট তুমি এখন ক'ত পাইছিলা ইন মাই হাউচ হি পইণ্টেড উইদাউট লুকিং বিকজ হি ৱাজ বিজি ৰিডিং সি মাৰ্জিৰ গালৈ নোচোৱাকৈ হাতেৰে দেখুৱাই পেলাই কৈছে যে মই ঘৰতে পালোঁ হি পইণ্টেড উইদাউট লুকিং বিকজ হি ৱাজ কাৰণ সি সেই কিতাপখন পঢ়ি আছিলে ইন দ্য এটিক মানে কি ইন দ্য এটিক বুলি কৈছে ক'ত পালে এটিক মানে হৈছে আমাৰ ইয়াত আচলতে তেনেকুৱা ঘৰ নাই প্ৰায় কিছুমান এতিয়া পশ্চিমীয়া দেশবোৰত কি হয় এনেকুৱা ঘৰৰ ওপৰত এই টিঙৰ তলতে আৰু এটা ৰুম থাকে যিটো আমি প্ৰায় ষ্ট'ৰ ৰুম হিচাপেও ব্যৱহাৰ কৰোঁ বা কিছুমান মানুহ তাতে থাকেও চ' সেই এই ঘৰটোক আমি কি বুলি ক'ব পাৰোঁ এটিকত আছে পালোঁ বুলি কৈছে হোৱাট ইজ ইট এবাউট তাই আকৌ সুধিলে যে এই কিতাপখন কি বিষয়ৰ ওপৰত আছে কি আছে ইয়াতে হোৱাট ইজ ইট এবাউট স্কুল টমিয়ে উত্তৰ দিলে যে স্কুলৰ বিষয়ে আছে 3 নম্বৰ পেকআপটোত কি কৈছে মাৰ্জি ৱাজ স্কৰ্ণফুল মাৰ্জিৰ ভাল লাগি থকা নাছিল স্কুল হোৱাট ইজ দেয়াৰ টু ৰাইট এবাউট স্কুল তাই কৈছে মানে টমি সুধিছে স্কুলৰ বিষয়ে কি আছে এনেকুৱা লিখিবলগীয়া আই হেট স্কুল মই স্কুল বেয়া পাওঁ বিদ্যালয় বেয়া পাওঁ মাৰ্জি অলৱেজ হেটেড স্কুল বাট নাও চি হেটেড ইট মোৰ দেন এভাৰ মাৰ্জিয়ে আগৰ পৰাই স্কুল বেয়া পায় কিন্তু এতিয়া তাই স্কুল আৰু বেয়া পোৱা হৈছে দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি এণ্ড চি হেড বিন ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ until her mother had shaken her head sorrowfully and sent for the county inspector কৈছে যে তাইৰ যিজন মেকানিকেল টিচাৰ আছিলে মানে যান্ত্ৰিক শিক্ষক বুলি ক'ব পাৰোঁ সেইজনে কি কৰিছে তাইক জিঅ'গ্ৰাফি মানে ভূগোল বিষয়টোত পৰীক্ষাৰ পিছত এটাৰ পিছত এটা পৰীক্ষা লৈ আছে কিন্তু তাই প্ৰতিটো পৰীক্ষা বেয়া কৰি আছে তাইৰ মাকে সেই দেখি মনত বেয়া পাই কি কৰিলে যিজন কাউণ্টি ইনস্পেক্টৰ আছে মানে জিলা পৰিদৰ্শক হয় মানে পৰিদৰ্শক বুলি কাক ক'ম এতিয়া যিবোৰে আচলতে এই যিবোৰ ৰবটিক টিচাৰ হওক বা মেকানিকেল যিবোৰ বস্তু আছে কম্পিউটাৰ হওক এইবোৰ চোৱা চিতা কৰে সেইজনক কি কৰিলে মাতি পঠালে 4 নম্বৰ পেকআপটোত কৈছে হি ৱাজ এ ৰাউণ্ড লিটল মেন উইথ এ ৰেড ফেচ এণ্ড এ হোল বক্স অফ টুলছ উইথ ডাইলছ এণ্ড ৱায়াৰ্ছ যিজন জিলা পৰিদৰ্শক আহিছিলে তেখেত শকতাপত চুটি চাপৰ মানুহ এজন আছিলে আৰু মুখৰ বৰণ আছিলে ৰঙা এণ্ড এ হোল বক্স অফ টুলছ উইথ ডাইলছ এণ্ড ৱায়াৰ্ছ তেখেতে যিটো বক্স লৈ আহিছিলে সেইটো কি হয় সা সঁজুলিৰে পৰিপূৰ্ণ এটা বক্স লৈ আহিছিলে যিটোৰ দ্বাৰা মাৰ্জিৰ যিটো কম্পিউটাৰ হওক বা ৰবটিক টিচাৰ হওক সেইজনক চোৱা চিতা কৰিবলৈ আহিছিলে হি স্মাইল এট মাৰ্জি এণ্ড গেভ হাৰ এন এপল দেন টুক দ্য টিচাৰ এপাৰ্ট প্ৰথমতে মাৰ্জিক চাই তেখেতে হাঁহিলে আৰু হাঁহি পেলাই এটা আপেল দিলে খাবলৈ দেন টুক দ্য টিচাৰ এপাৰ্ট তাৰ পাছত তেখেতে চোৱা চিতা কৰি পেলাই যিজন মাৰ্জিৰ শিক্ষক আছিলে সেইজনক খুলি খালি পেলালে মাৰ্জি had hoped he would not know how to put it together again but he knew how all right and after an hour or so there it was again large and black and ugly with a big screen on which all the lessons were shown and the questions were asked মাৰ্জিয়ে আশা কৰিছিল যে শিক্ষকজনক কাউণ্টি ইনস্পেক্টৰজনে
যেতিয়া খুলি খালি পেলালে আকৌ একলগ কৰিবলৈ নাজানক, কিন্তু তেখেতে জানিছিলে, ভালদৰে জানিছিলে, আৰু এঘণ্টা মানৰ পাছত পুনৰ তাইৰ যিজন শিক্ষক আছিলে সেইজন ভাল হৈ উঠিলে। লাৰ্জ, ডাঙৰ, ব্লেক এণ্ড আগলি, কি কৈছে, কলা ৰঙৰ, তাই বেয়া পোৱা আছিল, with a big screen on which all the lessons were shown and the questions were asked. ইয়াত ডাঙৰ এখন স্ক্ৰীন আছিলে য'ত কি কৰা হৈছিলে, তাই যিমানবোৰ লেচন আছিলে সেইবোৰ দেখুওৱা গৈছিলে আৰু প্ৰশ্নবোৰো সোধা হৈছিল। কৈছে that wasn't so bad, এইটো ইমানো বেয়া নাছিল। The part Margie hated most was the slot where she had to put homework and test papers. তাই আটাইতকৈ বেয়া পোৱা বস্তুটো সেইটো আছিল স্লট, খালী ঠাই, য'ত কি কৰিছিলে তাই হোমৱৰ্ক আৰু টেষ্ট পেপাৰ কৰি পেলাই ভৰাবলগীয়া হৈছিল। She always had to write them out in a punch code they made her learn when she was 6 years old, and the mechanical teacher calculated the marks in no time. কি কৈছে? She always had to write them out in punch code. এতিয়া punch code মানে হৈছে কি, কম্পিউটাৰৰ এটা হয়তো লেংগুৱেজ হয়, ভাষা, যিটো তাইক 6 বছৰমান থাকোঁতে শিকোৱা হৈছিলে। এই যিটো পাঞ্চ কোড আছিলে, পাঞ্চ কোডতে তাই প্ৰশ্ন উত্তৰ কৰা, টেষ্ট পেপাৰ কৰা, এইবোৰ কৰি পেলাই যেতিয়া শ্লটত ভৰাই দিয়ে, তেতিয়া তাই যিজন মেকানিকেল টিচাৰ আছিলে, যান্ত্ৰিক যিজন শিক্ষক আছিলে, সেইজনে ইন ন টাইম, তৎক্ষণাত কি কৰি পেলাইছিলে, গোটেইখিনি গণনা কৰি পেলাইছিলে যে কিমানটা প্ৰশ্ন শুদ্ধ হল, কিমানটা ভুল হল, আৰু লগালগ ৰিজাল্ট পাই গৈছিলে। আজিকালি আমি যেনেকে পৰীক্ষা দিলে ৰিজাল্ট দিবলৈ মিনিমাম 2-3 দিনটো লাগিব, কিন্তু ভৱিষ্যতৰ দিনত হয়তো তেনেকুৱা নহব। ভৱিষ্যতৰ দিনত দিয়াৰ পাছতে লগালগ হয়তো ৰিজাল্ট পাই যাব। ইয়াতে জটিল শব্দবোৰৰ অৰ্থ আছে, তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই চাই ল'ব পাৰিবা। আমি পৰৱৰ্তী প্ৰেগাপটোলৈ যাওঁ। ইয়াতে কি কৈছে, দ্য ইন্সপেক্টৰ হেড স্মাইল আফটাৰ হি ৱাজ ফিনিছ এণ্ড পেটেড মাৰ্জিছ হেড। যিলা পৰিদৰ্শক আহিছিলে, পৰিদৰ্শকজনে তেখেতৰ নিজৰ কাম সমাপ্ত কৰি পেলাই মাৰ্জিৰ মূৰত হাত ফুৰাই মৰম কৰিলে। হি ছেইড টু হাৰ মাদাৰ, ইটছ নট দ্য লিটল গাৰ্লছ ফল্ট, মিছেছ জনছ। তেখেতে ক'লে, কাক ক'লে? মাৰ্জিৰ মাকক। কি বুলি কৈছে যে, মিছেছ জন, এয়া এই সৰু ছোৱালীজনীৰ ভুল নহয়, সৰু ছোৱালীজনীৰ দুখ নাই ইয়াত। আই থিংক দ্য জিঅ'গ্ৰাফি ছেক্টৰ ৱাজ গিয়াৰ্ড এ লিটল টু কুইক। কৈছে যে যিটো জিঅ'গ্ৰাফি ছেক্টৰ আছিলে সেইটো অলপ বুজি পাবলৈ জটিল হৈছিলে, অলপ স্পীডত গতি কৰি আছিলে। মানে দ'জ থিংছ হেপেন চামটাইম, এনেকুৱা কেতিয়াবা কেতিয়াবা হয়। আই হেভ শ্ল'ড ইট আপ টু এন এভাৰেজ 10 years লেভেল। মই ইয়াক এতিয়া কি কৰিলোঁ কৈছে, 10 বছৰীয়া ছোৱালী এজনীয়ে বুজি পোৱাকৈ অলপ কি কৰিলোঁ, ইয়াৰ গতিবেগটো কমাই দিলোঁ। একচুৱেলি দ্য অভাৰঅল পেটাৰ্ণ অফ আৰ প্ৰগ্ৰেছ ইজ কোৱাইট ছেটিছফেক্টৰী। তথাপিও কিন্তু তাইৰ সামগ্ৰিক যি অগ্ৰগতি, সেই অগ্ৰগতি সন্তোষজনক আছিলে, ছেটিছফেক্টৰী। এণ্ড হি পেটেড মাৰ্জিছ হেড এগেইন। তেখেতে পুনৰ মাৰ্জিৰ মূৰত হাত ফুৰাই আকৌ মৰম কৰিলে। মাৰ্জি ৱাজ ডিছএপইণ্টেড, কিন্তু মাৰ্জি কি আছিলে, নিৰাশ হৈছিলে। তাই আকৌ নিৰাশ হ'বলগীয়া কি কথা আছিলে? শ্বি হেড বিন হোপিং দে উড টেক দ্য টিচাৰ এৱে অল টুগেডাৰ। তাই আশা কৰি আছিলে যে তেওঁলোকে তাইৰ যিজন যান্ত্ৰিক শিক্ষক আছিলে সেইজন একেবাৰে আঁতৰলৈ লৈ যাব। দে হেড ওৱান্স টেকেন টমিছ টিচাৰ এৱে ফৰ নিয়েৰলি এ মান্থ বিকজ দ্য হিষ্ট্ৰী ছেক্টৰ হেড ব্লেংক আউট কমপ্লিটলি। কিহৰ কাৰণে তাই এনেকৈ ভাবিছিলে লৈ যাওক বুলি? কাৰণ এনেকুৱা এটা ঘটনা এবাৰ কাৰ ক্ষেত্ৰত ঘটিছিলে, টমিৰ যান্ত্ৰিক শিক্ষকৰ ক্ষেত্ৰতো ঘটিছিলে। কাৰণ কি হৈছিলে, বুৰঞ্জীৰ হিষ্ট্ৰীৰ যিটো অংশ আছিলে, অংশটো সম্পূৰ্ণৰূপে শূন্য হৈ গৈছিলে, নাইকিয়া হৈ গৈছিলে। সেইকাৰণে প্ৰায় এমাহৰ কাৰণে কি কৰিছিলে, টমিৰ যিজন শিক্ষক আছিলে, যান্ত্ৰিক শিক্ষক, সেইজনক আঁতৰত থ'বলগীয়া হৈছিলে, ঠিক কৰিবৰ কাৰণে লৈ যাবলগীয়া হৈছিলে। চ' শ্বি ছেইড টু টমি। এতিয়া যিহেতু এইখিনি ঘটনা হৈছে, এইখিনি কি হৈছে, মাৰ্জিৰ ক্ষেত্ৰত সংঘটিত হোৱা ঘটনা হৈছিলে, আৰু তাই কি ভাবিছিলে সেই তাৰ বিষয়ে দিলে। আকৌ আমাৰ এতিয়া টমি আৰু মাৰ্জিৰ মাজত হৈ থকা কথোপকথনলৈ আকৌ আমাক ঘূৰাই আনিছে। তাই টমিক কৈছে, হোৱাই উড এনি ওৱান ৰাইট এবাউট স্কুল? কোনোবাই কিয় স্কুলৰ বিষয়ে লিখিছে, কিয় লিখিব? কাৰণ তাই যিহেতু স্কুল বেয়া পায়, চ' সেইকাৰণে প্ৰশ্ন কৰিছে। কাক প্ৰশ্ন কৰিছে? টমিক প্ৰশ্ন কৰিছে। ইয়াৰ পৰৱৰ্তী পেগাপটোত কি হৈছে, তুমি looked at her with very superior eyes. Superior eyes মানে কি, কৰ্তৃত্বসূচক চাৱনিৰে। কোনে চালে কৈছে তেনেকে? টমিয়ে মাৰ্জিক চালে। বিকজ ইটছ নট আৱাৰ কাইণ্ড অফ স্কুল, ষ্টুপিড। মানে অলপ জনা নিচিনা দেখাই পেলাই টমিয়ে মাৰ্জিক কৈছে যে বিকজ ইটছ নট আৱাৰ কাইণ্ড অফ স্কুল, ষ্টুপিড, কাৰণ সেই স্কুল
কিতাপখনত যি স্কুলৰ বিষয়ে লিখিছে সেই স্কুল আমাৰ স্কুলৰ নিচিনা নহয় মূৰ্খ মানে যেতিয়া লগৰ নিচিনাও হয় অলপ জনা নিচিনাও হয় তেতিয়া আচলতে তেনেকে লগৰবোৰকক মূৰ্খ ধেমালিতে তেনেকে কয় চ' ষ্টুপিড বুলি কৈছে তাই This is the old kind of school that they had hundreds and hundreds of years ago. কৈছে যে যি স্কুলৰ কথা কোৱা হৈছে কিতাপখনত সেই স্কুল কি হৈছে hundreds of years ago. প্ৰায় শ বছৰ শতিকা বছৰৰ আগৰ যি স্কুল আছিলে মানে বৰ্তমান আমি পঢ়ি থকা যিবোৰ স্কুল সেই স্কুলবোৰৰ বিষয়ে কৈছে মানে He added loftily, pronouncing the word carefully, centuries ago. He পুনৰ কি কৰিছে কৈছে লফটিলি মানে কি লফটিলি মানে হৈছে নিজেই কৰ্তৃত্ব দেখাই আনক তুচ্ছ দেখুওৱা যে কাৰণ অলৰেডি চুপিৰিয়ৰ আইজ কৰ্তৃত্বসূচক চাউনীয়ে সি কৈছিলে পুনৰ আকৌ কৈছে চেঞ্চুৰিজ এগো শব্দটো গুৰুত্ব দি পেলাই সি তাইক কৈছে যে বহু শতিকাৰ আগৰ স্কুল এখন বৰ্তমান আমি পঢ়ি থকা স্কুলৰ কথা কোৱা নাই মাৰ্জি ৱাজ হাৰ্ট মাৰ্জি সেনেকে কওঁতে যিহেতু অকমান ডাঙৰ দেখুৱাই জনা নিচিনা দেখুৱাই পেলাই তাইক ক'লে সেইকাৰণে মাৰ্জিৰ অলপ বেয়া লাগিল ৱেল আই ডোন্ট ন হোৱাট কাইণ্ড অফ স্কুল দে হেড অল দেট টাইম এগো মাৰ্জিয়ে কৈছে ঠিক আছে বাৰু মই তেতিয়া কেনেকুৱা স্কুল আছিলে মই নাজানো চি read the book over his shoulder for a while then said anyway they had a teacher তাৰপৰা যিহেতু কিতাপখন কোনে পঢ়ি আছে টমীয়ে পঢ়ি আছে তাইও কি কৰিলে পিছফালৰ পৰা মানে টমীৰ কান্ধৰ ওপৰেৰে তেনেকে জুমি জুমি অলপ পঢ়িলে তাৰপৰা তাই দেখি তাতে পঢ়ি পেলাই পালে যে এনিৱে দে হেড এ টিচাৰ কলে তাই যে যি কি নহওক তেওঁলোকৰ এজন কি আছিলে শিক্ষক আছিলে ইয়াতে জটিল শব্দবোৰৰ অৰ্থ আছে চাই ল'বা তোমালোকে পৰৱৰ্তী পেগাপটোত যাওঁ আমি তেতিয়া তাই যেতিয়া কলে যে সিহঁতৰো এজন শিক্ষক আছিল বুলি তেতিয়া পুনৰ আকৌ টমীয়ে তাইক কৈছে চিয়ৰ দে হেড এ টিচাৰ বাট ইট ৱাজন্ট এ ৰেগুলাৰ টিচাৰ ইট ৱাজ এ মেন নিশ্চয় সিহঁতৰ শিক্ষক আছিলে বাট ইট ৱাজন্ট এ ৰেগুলাৰ টিচাৰ ইট ৱাজ এ মেন কিন্তু সেই শিক্ষক আমাৰ দৰে শিক্ষক নাছিলে আমাৰ যি শিক্ষক আছে মেকানিকেল টিচাৰ তেনেকুৱা শিক্ষক নাছিলে তেওঁ এজন কি আছিলে মানুহে আছিল এ মেন হাউ কুড এ মেন বি এ টিচাৰ তাই তেতিয়া আচৰিত হৈছে তৎক্ষণাত যে মানুহ শিক্ষক হাউ কুড এ মেন বি এ টিচাৰ কেনেকে মানুহ এজন শিক্ষক হ'ব পাৰিছিল Well, he just told the boys and girls things and gave them homework and asked them questions. আছিলে তেখেতে কি কৰিছিলে কৈছে he just told the boys and girls things and gave them homework তেখেতে কি কৰিছিল ছাত্ৰ ছাত্ৰীসকলক যিবোৰ বিষয় পঢ়াইছিলে সেইবোৰ বিষয়ৰ ওপৰত কৈছিলে আৰু হোমৱৰ্ক দিছিলে প্ৰশ্ন সুধিছিলে তেনেকে পঢ়াইছিলে কৈছে তাৰ পৰৱৰ্তী পেগাপটোত কি কৈছে এ মেন isn't smart enough তাই কৈছে তেতিয়া যে এজন মানুহ ইমান জ্ঞানী বা ইমান ইণ্টেলিজেণ্ট হ'বতো নোৱাৰে চিয়ৰ হি ইজ মাই ফাদাৰ নজ এজ মাছ এজ মাই টিচাৰ আকৌ লগতে টমীয়ে উত্তৰ দিছে চিয়ৰ হি ইজ কিয় মানুহ কিয় হ'ব নোৱাৰে মাই ফাদাৰ নজ এজ মাছ এজ মাই টিচাৰ মোৰ যিজন শিক্ষক হয় সেইজনে যিমান জানে মোৰ ফাদাৰো জানে মোৰ দেউতাও সিমান জানে দেখোন হি নজ অলমষ্ট এজ মাছ আই বেটছ কৈছে তেখেতে একদম জানে বহুত জানে তোমাক কি কৈছো আই এম চিয়ৰ মই কনফিডেন্ট মই জানো ক'ব পাৰো মানে মাৰ্জি ৱাজ নট প্ৰিপেয়াৰ্ড টু ডিছপিউট দেট she said I would not want a strange man in my house to teach me তেতিয়া মাৰ্জি কি নাছিল অমান্তি হবলৈ বা বিতৰ্ক কৰিবলৈ সাজু নাছিল তাই তথাপিও তাই কলে I would not want a strange man in my house to teach me তাই কৈছে যে এজন অচিনাকি মানুহক মই মোৰ ঘৰত পঢ়াটো মই কিয় বিচাৰিম টমি স্ক্ৰীম উইথ লাফটাৰ টমিয়ে তেতিয়া একদম হাঁহিবলৈ দিলে চিঞৰি চিঞৰি হাঁহে যে মানুহে কাৰোবাক একদম মানে কথা এটা বুজাবলৈ চেষ্টা কৰি থাকিলে মূৰ্খৰ নিচিনাকৈ উত্তৰ দি থাকিলে বা কথাটো আৰু পাজুল হৈ থাকিলে তেতিয়া অকনমান জনা মানুহবোৰকে কেতিয়াবা হাঁহে মানে চ' সি তেনেকে হাঁহিবলৈ ধৰিছে কাক হাঁহিছে মাৰ্জিক হাঁহিছে ইউ ডন্ট ন' মাছ মাৰ্জি তেতিয়া সি তাইক কৈছে যে তুমি বহুত নাজানো মাৰ্জি দ্য টিচাৰ্ছ ডি নট লিভ ইন দ্য হাউচ যিজন শিক্ষকৰ কথা কৈছিলে সেই শিক্ষকজন ঘৰতে থকা শিক্ষক নহয় they had a special building and all the kids went there তেওঁলোকৰ এটা নিজস্ব কি আছিলে বিল্ডিং আছিলে যেনেকে স্কুল ঘৰ হওক হস্পিটেল হওক বা অফিচ কাছাৰীৰ কাৰণে নিৰ্দিষ্ট কিছুমান বিল্ডিং থাকে ঘৰ সজা থাকে তেনেকুৱাকৈ বিদ্যালয়ৰ কাৰণে কি আছিলে একোটা
ঘৰ আছিলে বা গৃহ আছিলে দ্য কিডছ ৱেন দেয়াৰ যলৈ ছাত্ৰ ছাত্ৰীসকল নিজেই পঢ়িবলৈ গৈছিলে শিক্ষকজন ঘৰলৈ অহা নাছিলে এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেইম থিংছ তাই তেতিয়া আকৌ পুনৰ সুধিছে যে সকলো ছাত্ৰ ছাত্ৰীয়ে একেটা বস্তু কি শিকিছিলে নেকি চিয়ৰ ইফ দে ৱেৰ দ্য ছেইম এজ তেতিয়া টমীয়ে উত্তৰ দিছে তাইক যে যদি সমবয়সৰ আছিলে তেতিয়া সমবয়সৰ ছাত্ৰ ছাত্ৰীসকলক একেলগে বহাই একেলগে পঢ়াইছিলে 8 নম্বৰটোত কি কৈছে But my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches and that each kid has to be taught differently. মাৰ্জি তেতিয়া কৈছে কিন্তু মোৰ মায়ে কৈছে a teacher has to be adjusted to fit the mind of each boy and girl it teaches and that each kid has to be taught differently. প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মাইণ্ড বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে সকলোৱে একেটা বস্তু একে সমান সময়ত বুজি নাপাব পাৰে সেইকাৰণে শিক্ষকজন কি হ'ব লাগিব কৈছে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে তেখেত কি হ'ব লাগিব কৈছে খাপ খোৱা হ'ব লাগিব সকলোকে একেটা সময়তে কেনেকে পঢ়াব পাৰিব কৈছে তাই মানে তেতিয়া এই এষাৰ কথা কোনে কৈছে মাকে কৈছে মানে কাৰণ তেওঁলোকে নাজানে যে আমি বৰ্তমান কেনেকে পঢ়ি আছো কেনেকে পঢ়াই সেইবোৰৰ বিষয়ে তেওঁলোক অৱগত নহয় সেইকাৰণে ভৱিষ্যতৰ সিহঁতৰ যিবোৰ নিজৰ নিজৰ টিচাৰ আছে কেৱল এজন ছাত্ৰ বা ছাত্ৰীৰ কাৰণে একোজন টিচাৰ থাকিব ভৱিষ্যতৰ সময়ত সেইকাৰণে তাই কি হৈছে যে এনেকে পঢ়ালে কেনেকে ছাত্ৰ ছাত্ৰীয়ে বুজি পাব তাই মানে সেই কথাটো ক'ব বিচাৰিছে just the same they didn't do it that way then if you don't like it you do not have to read the book তেতিয়া টমীয়ে ক'লে হ'ব সিহঁতি তেনেকে পঢ়াইছিলে আৰু তেনেকেই পঢ়িছিলে আগতে যদি তই এইখন বেয়া পাইছ নালাগে পঢ়িব দে এনেকে কৈছে তেতিয়া লগালগ মাৰ্জিয়ে উত্তৰ দিলে I didn't say I don't like it মাৰ্জি said quickly so তাই কৈছে যে মই কেতিয়া ক'লো মই বেয়া পাওঁ বুলি মই বেয়া পাওঁ বুলি কোৱা নাই নহয় she wanted to read about those funny school তাইও সেই আগৰ দিনৰ স্কুলবোৰৰ বিষয়ে তাইও পঢ়িবলৈ বিচাৰিছিলে they weren't even half finished when Marzy's mother called Marzy school সিহঁতি দুইটাই যিহেতু কিতাপখনৰ বিষয়ে ডিছকাছ কৰি আছিলে পঢ়িও আছিলে কিতাপখন আধাও পঢ়ি হোৱা নাছিলে সিহঁতৰ তেনেকুৱাতে মাৰ্জিৰ মাকে মাত লগালে মাৰ্জি স্কুল মাৰ্জি তোমাৰ স্কুলৰ সময় হ'ল দেই স্কুলৰ সময় হ'ল মানে কি এতিয়া মাৰ্জিৰ ঘৰতেই যিহেতু স্কুল নিজৰ ৰুমটো যিটোত মেকানিকেল টিচাৰ আছে তাই সেইটোৱে হৈছে তাইৰ কাৰণে স্কুল চ' তাইক মাকে কৈছে যে স্কুলৰ টাইম হ'ল দেই মাৰ্জি লুক আপ নট য়েট মামা তাই ফটো চাই পেলাই ক'লে যে না মামা এতিয়া সময় হোৱা নাই মানে মামা মানে কাৰ কথা কৈছে মাকক মামা বুলি কৈছে যে এতিয়া হোৱা নাই সময় নাও সেই মিছেছ জনছ মাকে আকৌ ক'লে নাই নাই এতিয়াই সময় হৈছে এনেকে আমাক যেতিয়া মাহঁতি কয় নহয় বাবা পঢ়িবলৈ হ'ল বা মাইনা পঢ়িবলৈ হ'ল তেতিয়া আমি কি কওঁ আমাৰ ৰচোন বুলি অলপ আমি কৈ লওঁ কিন্তু তেতিয়া আমাক যে মায়ে আকৌ পুনৰ কৈছা নে এনেকে বুলি কয় নহয় চ' তাইকো তেনেকেই কৈছে মানে যে এতিয়াই এণ্ড ইটছ প্ৰবেবলি টাইম ফৰ টমি টু তাই মাকে তেতিয়া কৈছে যে টমিৰো হৈছে দেই এনেকে বুলি ক'লে যিহেতু টমি ক'ত আছিলে ইহঁতৰ ঘৰলৈ আহি আছিলে মাৰ্জি said to Tommy can I read the book some more with you after school তেতিয়া মাৰ্জিয়ে টমিক ক'লে যে মই তোমাৰ লগত এই কিতাপখন স্কুলৰ পাছত একেলগে আকৌ পঢ়িব পাৰিম নে তাৰ পাছত টমিয়ে কৈছে মেবি হি said nonchalant বিশেষ একো গুৰুত্ব নিদিয়াকে টমিয়ে উত্তৰ দিলে যে হ'ব বাৰু এনেকে ক'লে হি walked away whistling মুখেৰে হুহুৰি মাৰি মাৰি সি কি হ'ল তেতিয়া তাৰ পৰা ওলাই গ'ল অলপ জানাই আৰু অলপ জনা শুনা থাকিলে অলপ মানে ল'ৰাবোৰৰ এটিটিউডবোৰ কেনেকুৱা হয় চ' সিও কি কৰিছে তাইৰ যেতিয়া যে মই তোমাৰ লগত আকৌ কিতাপখন পঢ়িম দেই এনেকে বুলি যেতিয়া ক'লে সি কি কৈছে হ'ব বাৰু বোলে এনেকে বোলে মানে মুখৰে হুহুৰি মাৰি মাৰি ওলাই গৈছে The dusty old book tucked beneath his arm সেই কিতাপখন কি কৰিলে নিজৰ কাকলতিত সুমুৱাই তাৰ পৰা হুহুৰি মাৰি মাৰি ওলাই গ'ল মাৰ্জি went into the school room মাৰ্জি এতিয়া কি কৰিলে তাই যিটো স্কুল ৰুম আছে তাত সোমালে it was right next to her bedroom তাই য'ত বেডৰুম আছিলে বেডৰুমৰ কাষতে আছিলে কৈছে স্কুল ৰুমটো and the mechanical teacher was on and waiting for her যিজন মেকানিকেল টিচাৰ আছিলে সেইজন অলৰেডি কি হৈ আছে অন হৈ আছে মানে ক'বলৈ গ'লে ৰবট এটা বা কম্পিউটাৰ এটা পঢ়াৰ সময় হৈছে সদায় কি হয় নিজে নিজে অট'মেটিক মানে খোল খাই আছে ইট ৱাজ অলৱেজ
on at the same time every day except Saturday and Sunday because her mother said little girls learn better if they learn at regular hours. কৈছে এই এতিয়া যিটো সময়ত তাই পঢ়িবলৈ সোমাইছে ৰুমটো প্ৰত্যেক দিনাই একেটা সময়তে কি হয় তাই পঢ়াৰ সময় বান্ধি থোৱা আছে কেৱল Saturday আৰু Sunday মানে শনিবাৰ আৰু দেওবাৰে হয়তো সময়টো অলপ ইফাল সিফাল হয় কাৰণ তাই মাকে কৈছিল যে সৰু ছোৱালীবোৰকে ভালকে তেতিয়াহে শিকে গৈছে যেতিয়া সিহঁতৰ ৰেগুলাৰ হয় মানে সদায় একেটা সময়তে দৈনন্দিন কি হয় এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰি থোৱা থাকে সেই সময়টোত যদি পঢ়া শুনা কৰে তেওঁলোকৰ কাৰণে ভাল হয় the screen was lit up and it said স্ক্ৰীন কি হৈ আছিলে কৈছে পোহৰ হৈ আছিলে স্ক্ৰীনত আৰু তাতে লিখা আছিলে today's arithmetic lesson is on the addition of proper fraction কি addition আৰু কি কৰিব কৈছে arithmetic lesson is on the addition of proper fraction মানে প্ৰকৃত ভগ্নাংশৰ সমষ্টি বা যোগফলৰ বিষয়ে আজি ইহঁতি শিকিব মানে please insert yesterday's homework in the proper slot কৈছে যোৱাকালি যি হোমৱৰ্ক দিয়া আছিলে হেয়া প্ৰপাৰ স্লট সঠিক স্থানত ভৰাই দিয়া কৈছে কাৰণ হোমৱৰ্কো দিয়ে হোমৱৰ্ক প্ৰত্যেক দিনাই দিয়া হোমৱৰ্ক প্ৰত্যেক দিনাই কৰিব লাগিব মানে এতিয়া আমি একেবাৰে অন্তিমটো প্ৰেগাবলৈ যাওঁ ইয়াতে কিছুমান ফটো দিয়া আছে তোমালোকে চাব পাৰা মাৰ্জি ডিড so with a sigh হুমনি কাই পেলাই সেই প্ৰপাৰ স্লটত তাই যি হোমৱৰ্ক দিছিলে হেয়া ভৰাই দিলে she was thinking about the old school they had when her grandfather's grandfather was a little boy তাই এতিয়াও কি কৰিছে তাইৰ ককাক যিখন স্কুলত পঢ়িছিলে সেই স্কুলখনৰ কথা এতিয়াও তাই কি কৰি আছে কৈছে ভাবি আছে কৈছে all the kids from the whole neighborhood came laughing and shouting in the schoolyard sitting together in the schoolroom going home together at the end of the day কৈছে যিখন স্কুল হয় যিখন বিদ্যালয় হয় বিদ্যালয়খনৰ কাষে পাখে নেইবাৰিং যিমানবোৰ মানুহ আছিলে সকলো জেগাৰ পৰা ল'ৰা ছোৱালীবোৰ আহিছিলে আহি পেলাই কি কৈছিলে স্কুলয়াৰ্ড মানে স্কুলৰ সন্মুখত একেলগে খেলা ধূলা কৰিছিলে একেলগে ক্লাছৰুমত পঢ়িছিলে একেটা বস্তুকে একেটা সময়তে শিকিছিলে আৰু যেতিয়া স্কুল শেষ হৈছিলে তেতিয়া সকলোৱে একেলগে হাঁহি ফূৰ্তি কৰি পেলাই স্কুলৰ পৰা ঘৰলৈ উভতি গৈছিলে সো সেই কথাবোৰ তাই মনলৈ আহি আছে এই চিত্ৰটো চোৱাত তাই যেহেতু পঢ়াৰ ৰুমত সোমাইছে কিন্তু তাইৰ চিন্তাধাৰাবোৰ কি আহি আছে সেই আগৰ দিনত কেনেকে ল'ৰা ছোৱালী একেলগে মিলিজুলি পঢ়িছিলে হাঁহি ফূৰ্তি কৰিছিলে সেই কথাবোৰ তাই মনলৈ আহি আছে they learned the same things so they could help one another with the homework and talk about it তাই আকৌ ভাবিছে যে সিহঁতি যেহেতু একেটা সময়তে একেটা বস্তুকে শিকিছিলে তেতিয়া সিহঁতৰ কোনোবা এজনে যদি বুজি নাপাইছিলে এজনে আনজনক কি কৰিব পাৰিছিলে হোমৱৰ্ক কৰাত সহায় কৰিব পাৰিছিলে কৈছে the mechanical teacher was flashing on the screen when we add fraction 1/2 and 1/4 মেকানিকেল তাই যিজন শিক্ষক আছিলে তাতে স্ক্ৰীনত কি হৈ আছিলে ওলাই আছিলে তাতে কৈছে যে যেতিয়া আমি ভগ্নাংশ 2/1 বা 4/1 যোগ কৰো তেতিয়া কি হ'ব মানে বুজাই আছে কিন্তু তাৰ পাছত হে মেকানিকেল টিচাৰ কি ওলাই আছে তাতে স্ক্ৰীনত সেইখিনি আমাক কৈ আছে কিন্তু তাত তাই গুৰুত্বটো নাই Margie was thinking about how the kid must have loved it in the old days তাই ভাবি আছে যে আগৰ দিনৰ যিবোৰ বিদ্যালয় আছিলে তাত ছাত্ৰ ছাত্ৰীবোৰে কিমান আনন্দ পাইছিলে চাগে কিমান ফূৰ্তি কৰিছিলে কিমান ভাল পাইছিলে সেই বিদ্যালয় she was thinking about the fun they had এইটো চেপ্টাৰটোৰ মূল যিটো শিৰোনাম একেবাৰে শেষত গৈছে মানে ক'বলৈ গ'লে the fun they had মানে সেই সময়ত পঢ়া যিবোৰ ছাত্ৰ ছাত্ৰী আছিলে সিহঁতে কিমান যে আনন্দ পাইছিলে সেই কথাবোৰৰ বিষয়ে তাই কি কৰিছিলে ভাবি আছিলে কৈছে সো এই the fun they had মানে কোনে আনন্দ পোৱাৰ কথা কৈছে ককাকে যেতিয়া সৰু হৈ আছিলে তেতিয়া যিখন বিদ্যালয়ত গৈছিলে সেইখন বিদ্যালয়ত তেওঁলোকে পঢ়া শুনা কৰোতে কেনেকে আনন্দ পাইছিলে বা সেইটো সময়ৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আনন্দৰে একেলগে পঢ়িছিলে বা ফূৰ্তি কৰিছিলে সেই কথাবোৰৰ বিষয়ে কৈছে সো চেপ্টাৰটো ইমানতে শেষ হৈছে আমি পৰৱৰ্তী চেপ্টাৰটো পুনৰ আকৌ